আজিৰ এই ৰেচিপিটো বনাইছোঁ নতুন ৰান্ধনীসকলৰ বাবে আৰু মই ইমান সহজতে বনাবলৈ চেষ্টা কৰিছোঁ, দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া মই বৰা চাউলখিনি গোটেই ৰাতিৰ কাৰণে তিয়াই থৈ দিছিলোঁ, একেবাৰে কোমল হৈ গ'ল। আৰু তাৰপিছত মই খৰাহী এটাত তুলি আৰু থৈ দিছিলোঁ। আৰু পানীটো একেবাৰে শুকান হৈ যাব নালাগে, অলপ অলপ পানীত থাকিলে একো নহয়। আৰু এতিয়া মই মিক্সিত অলপ অলপ দিকৈ অলপ অলপ দি পেলাই, বেছি নিদিব, অলপ অলপ দি পিচি লৈছোঁ। আৰু এতিয়া এইটোতে চালিবলৈ চালনীখন দি চানি পেলাই তাৰপিছত মই কি কৰিছোঁ, অলপ অলপকৈ এই ধৰণে প্ৰেছ কৰি দিছোঁ। এই ধৰণে প্ৰেছ কৰি দিলে বস্তুটো শুকাই নাযায়, কাৰণ যিহেতু আমি মিক্সিত গ্ৰাইণ্ড কৰিছোঁ, মিক্সিত গ্ৰাইণ্ড কৰাৰ লগে লগে গৰম হৈ পেলাই অলপ শুকাই যায়। আৰু এতিয়া এই ধৰণে মই গোটেইখিনি চাওকচোন গ্ৰাইণ্ড কৰি ল'লোঁ, আৰু এই ধৰণে মই প্ৰেছ কৰি কৰি থৈ দিছোঁ। এতিয়া মই লৈছোঁ এটা বল, সৰুকৈ এটা লৈছোঁ, আৰু লৈ পেলাই এই গোটেইখিনি মই ইয়াতে ট্ৰান্সফাৰ কৰিম। এই ধৰণে গোটেইখিনি মই ইয়াত দি দিম। আৰু এই ধৰণে বনালে কেতিয়াও ৰেচিপিটোত ফেইল নহয়, প্ৰথমবাৰতে আপোনালোকৰ তিলপিঠাটো খুবেই ধুনীয়াকৈ উঠিব। আৰু এতিয়া এইটোত এই ধৰণে ৰাখি আৰু মই হাতেদি পূৰা জোৰে জোৰে প্ৰেছ কৰি পেলাই গোটেইখিনি বহাই দিলোঁ। আৰু এতিয়া এখন কটন টাৱেল এখন এই ধৰণে মই তিয়াই পেলাই চেপি লৈছোঁ, আৰু ইয়াত এতিয়া ওপৰত এই ধৰণে মই দি ল'ম। এয়া চাওক, এই ধৰণে মই এইখন দি লৈছোঁ, আৰু ইয়াৰে ওপৰত মই ঢাকনখন দি দিম। এই ধৰণে ঢাকনখন দি দিব আৰু ফ্ৰিজত 7-8 ঘণ্টামান থৈ দিব। আৰু যদি কাপোৰখন শুকাই যায়, আকৌ কাপোৰখন উলিয়াই তিয়াই পেলাই আকৌ চেপি পেলাই থৈ দিব। আৰু এতিয়া 7-8 ঘণ্টালৈ এইটো ৰাখি দিব। কিন্তু তাৰপিছত এতিয়া কেৰাহীখন পাতি পেলাই তিলটো মই ভাজি লৈছোঁ। তিলটো অলপ ভজা হোৱাৰ পিছত অলপ ঠাণ্ডা কৰি ল'ম। তাৰপিছত মই এইটো অলপ গুড়েৰে গ্ৰাইণ্ড কৰি ল'ম, অলপ গুড় দি পেলাই গ্ৰাইণ্ড কৰি ল'ম। এতিয়া এইখিনি তিলখিনি দি পেলাই এই ধৰণে গুড়খিনি দি লৈছোঁ, দি পেলাই মই এইটো সকলোৱে জানেই তিলপিঠাটো, কিন্তু কেতিয়াবা হয়তো কিছুমানৰ অলপ প্ৰব্লেম হয়, ভাঙি যায় বা নুঠে পিঠাটো। সেইকাৰণে মই এইটো ৰেচিপিটো আজি দিছোঁ, যিহেতু বিহু আহি পাইছে। এতিয়া 7-8 ঘণ্টা হৈ গ'ল, বা যেতিয়া মন যায় তেতিয়া ফ্ৰিজত এই ধৰণে থৈ দিলে যেতিয়া মন যায় তেতিয়াই ফ্ৰেছ পিঠা বনাই পেলাই খাব পাৰিব। আৰু এতিয়া এই ধৰণে উলিয়াই ল'ব এটা বলত। আৰু মোৰ কিন্তু পাৰফেক্টে হৈছে, কাৰণ একো পানী নিমিলালেও হ'ব। যদি কেতিয়াবা এটা দি পেলাই চাব, যদি পিঠাটো উঠা নাই, ভাঙি গৈছে, তেতিয়া কি কৰিব, এই ইয়াৰ পৰা অলপ বাতিত লৈ আৰু অলপ অলপ পানী দিব। বেছি পানী হৈ গ'লে কিন্তু দিগদাৰী হৈ যাব। একেবাৰে অলপ অলপ পানী দিব, দি পেলাই এই ধৰণে পূৰা হাতেৰে পূৰা মোহাৰি দিব, যাতে এটা গুটিৰ নিচিনা নহয়। আৰু মোহাৰি পেলাই অলপ দেৰি ঢাকি পেলাই থৈ দিব। এতিয়া কি কৰিব, মই আকৌ এইদৰে বনাই পেলাই বেছি ভাল পাওঁ, কাৰণ এইদৰে বনালে খুবেই ধুনীয়া হয় পিঠাটো। আৰু এতিয়া এই ধৰণে মই দি লৈছোঁ টাৱাখনত। এয়া চাওক, মই লোহাৰ টাৱা লৈছোঁ, সাধাৰণ ৰুটি বনোৱাৰ টাৱাই লৈছোঁ। আৰু এতিয়া দি থোৱাৰ পিছত যেতিয়া ছাইডবোৰ দেখিছে নহয় এৰি আহিছে, এই ধৰণে ছাইডবোৰ যেতিয়া এৰি আহিব, তেতিয়া মাজত তাৰ ষ্টাফিংখিনি দি দিব, আৰু দিয়াৰ পিছত ফ'ল্ড কৰি ল'ব। কেতিয়াও পিঠা নাভাঙে বা ধুনীয়াকৈ পিঠাটো উঠি যাব। এই ধৰণে কৰি চাবচোন, কাৰণ মিক্সিত গুড়ি কৰিলে পিঠাটো অলপ চাউলৰ গুড়িটো গৰম হৈ পেলাই শুকান হৈ যায়। দেখিছে নহয় কিমান ধুনীয়াকৈ পিঠাটো উঠিছে। আৰু এই ধৰণে এবাৰ ট্ৰাই কৰি চাবচোন। কেতিয়াবা যদি কিছুমানৰ নহয়, তেতিয়াহ'লে এই ধৰণে বনাই চাব, কেতিয়াও ফেইল নহয়। প্ৰথমতে আপোনালোকে তিলপিঠাটো উঠাব পাৰিব, বনাব পাৰিব, আৰু খুবেই ধুনীয়া হ'ব। আৰু এটাও মই দেখাই দিছোঁ, চালনীখন দি দিলে কি হয়, চাৰিওফালে পূৰা হেৰিটো ধুনীয়াকৈ পৰে, গুড়িখিনি। আৰু তেতিয়া আৰু পিঠাটো ভঙাৰো চান্স নাথাকে, আৰু চবফালে ধুনীয়াকৈ হৈ যায়গৈ। আৰু বেছি ডাঠো নহয়, বেছি পাতলো নহয়। এয়া চাওক, ছাইডবোৰ পূৰা এৰি আহিছে, সেই সময়তে ষ্টাফিংখিনি দি দিব। যিহেতু বিহু আহি পাইছেই, সকলোৰে ঘৰত পিঠা পনা বনোৱা ষ্টাৰ্ট কৰিছেই। আৰু এতিয়া সেইকাৰণে মই ভাবিলোঁ এই ৰেচিপিটো দিওঁ, হয়তো কাৰোবাৰ হেৰি হ'ব, অলপ হ'লেও যদি নোৱাৰে তেতিয়াহ'লে ৰেচিপিটো চাই বনাব পাৰিব। আৰু এতিয়া এই ধৰণে, আৰু মই কি কৰিছোঁ, মই দুটাই দেখাইছোঁ। আৰু এখন মই টাৱা পাতিছোঁ, তাতে মই সেকিবলৈ থৈ দিছোঁ। এইখন টাৱাত বনাই এইখনত সেকিলে অলপ প্ৰব্লেম হয়। আৰু চাওক, আমাৰ গোটেই পিঠাখিনি ৰেডি হৈ গৈছে। কেনেকুৱা পাইছে, যদি ভাল পাইছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব।